পাৰৰ জাক উৰি উৰি যা উৰি উৰি যা উৰি উৰি যা ও পাৰৰ জাক। সঁচাকৈ হিৰণ্যৰ কণ্ঠটো আচলতে প্ৰতিটো গীত হিৰণ্যৰ কণ্ঠত কিবা এটা নতুনকৈ যেন প্ৰাণ পাই উঠে। প্ৰতিটো গীতৰ কলিয়ে আচলতে আমাক সঁচাকৈ আপ্লুত কৰিছে। ফুল ফুলে কথা ক'লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত। হয়, নমস্কাৰ, মই ভৱেশ কুমাৰ দাস। আপোনালোকে চাই আছে DA 365। আমাৰ DA 365ৰ এক বিশেষ অনুষ্ঠান সন্ধান। আচলতে সন্ধান অনুষ্ঠানত আমি কিছু প্ৰতিভাৱান শিল্পী হওক, শিল্পকৰ্মৰ লগত জড়িত ব্যক্তিয়ে হওক, কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিয়ে হওক, যিসকল ব্যক্তিৰ বিভিন্ন পাৰদৰ্শিতা আছে, প্ৰচাৰ বিমুখ সেই শিল্পীসকল বা সেই ব্যক্তিসকলক আমি এই সন্ধান অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। আৰু তেনে এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী আমাৰ মাজত আছে। আৰু আচলতে দুখ লাগিছে কি যিগৰাকী শিল্পী আমাৰ মাজত আজি এই সন্ধান অনুষ্ঠানত উপস্থিত আছে তেওঁ আচলতে দৃষ্টিহীন, চকুৰে দেখা নাপায়। তৎসত্ত্বেও তেওঁ শিল্পী সত্তাক জীয়াই ৰাখিছে। মই চিনাকি কৰি দিছোঁ, এয়া হিৰণ্য শৰ্মা। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আৰু হিৰণ্যৰ কণ্ঠত আমি কিছু গীত শুনিম, কথা পাতিম। হিৰণ্য, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ মুখেৰে জানিম আপোনাৰ পৰিচয়টো আৰু তাৰ লগতে আমি গীত শুনিম। হয়, ধন্যবাদ। পৰিচয় বুলি ক'লে মোৰ পৰিচয় হয়তো প্ৰায়ভাগে জানে, তথাপিও আজি আপোনাৰ খবৰ মাজত জ্ঞাত কৰিবলৈ পালে ভাল লাগিব। মোৰ পৰিচয় জনাব পালে তো মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আখৰা নামৰ গাঁও এখনত। আৰু বাকী মোৰ চাকৰি জীৱন মানে মই কৰ্মৰত গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰীত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। গীতৰ প্ৰতি চৰ্চা আপুনি কেতিয়াৰ পৰা কৰিছিল? আচলতে সংগীতৰ চৰ্চাটো মোৰ সৰুৰ পৰাই হৈছিল। মানে মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, হয়তো স্কুলত নাম লিখাৰ আগৰ পৰা, স্কুলত এডমিশ্যন হোৱাৰ আগৰে পৰা, স্কুলত যোৱাৰ আগৰে পৰা মোৰ সংগীতৰ লগত কম বেছি পৰিমাণে জড়িত। তাৰপিছত যেতিয়া নেকি স্কুলত গ'লোঁ, স্কুলত যাবলৈ আৰম্ভ কৰিলোঁ, ক খ অ আ শিকিবলৈ আৰম্ভ কৰিলোঁ, লাহে লাহে আই মিন টু চে শ্ল'লি এণ্ড ষ্টেডিলি শাস্ত্ৰীয় সংগীতৰ লগতো জড়িত হৈ পৰিলোঁ। প্ৰথমতে এটি গীত শুনিম আপোনাৰ কণ্ঠৰে। কোনটো গীত আপোনাৰ পচন্দ অনুযায়ী? হয়, মই গান পচন্দ বুলি ক'লেতো শিল্পীসকলৰ গান ভালেই লাগে, তথাপিও মই গাবলৈ চেষ্টা কৰিছোঁ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা গীত গোৱাৰ চেষ্টা কৰিছোঁ। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ। প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে, প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে। তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচোঁ, ব্যক্তিসমূহৰ হৈ সুৰৰ শৰাই যাচোঁ। সেই গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ।
যদি হয় সৃষ্টিত মোর, ভুল যদি হয় সৃষ্টিত মোর, তুমি হোৱা চিন্তিত। সমালোচনাৰ অগণিৰে পুৰি, সমালোচনাৰ অগণিৰে পুৰি, মোকো কৰা উন্নত। শৈশৱতে এখন দুখন গীতৰ সভাত গাই, মন উজাৰ কৰোঁতে বুকুত দিলা ঠাই। তোমাৰ বুকুৰ তপত তোমাৰ উদগনি পায়, জীৱনৰে দুপৰীয়াও আছো গীত গায়। সেই গীতৰ সভাত আছিলো তোমাৰে আৱিষ্কাৰ, গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ। ধন্যবাদ। আচলতে এটি খুব কালজয়ী গীত, আৰু এই কালজয়ী গীতটো হিৰণ্যৰ কণ্ঠত নতুনকৈ প্ৰাণ পাই উঠিছে, তেনে আচলতে হৈছে। আৰু কিছু কথাও পাতিম, গীতো আমি শুনিম। প্ৰথমতে হিৰণ্যৰ মুখেৰে শুনিম। আচলতে হিৰণ্যই এই যিটো সংগীতৰ ধাৰা, এই ধাৰাটো বৰ্তাই ৰাখিবলৈ আচলতে পৰিয়ালৰ কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে? পৰিয়ালৰ প্ৰতিজন মানুহৰে পৰা অনুপ্ৰেৰণা লাভ কৰিছোঁ। তথাপিও মোৰ মা দেউতাৰ কথা ক'ব লাগিব। মোৰ মা যদিও কোনো সংগীত শিল্পী নহয়, মই সংগীত শিল্পী বুলিয়েই ভাবোঁ। সংগীতক খুব ভাল পায়, খুব শ্ৰদ্ধা কৰে। গতিকে সৰুৰে পৰা মায়ে এটা কথা কৈছিলে, তুমি গান গাবা, তুমি গান গাব লাগিব, তুমি গান গাবা, তুমি এনেকৈ গাবা, এনেকৈ গাবা। তো মায়ে তেনেকৈ গানবিলাক শুনাইছিল, তেওঁ গাই গাই শুনাইছিল। কিছুমান গান শিকাইছিল মোৰ মায়ে কিছুমান গান মোক শুনাইছিল, কিছুমান গান শিকাইছিল। তাৰমানে ওচৰত খুৱাই লৈ পেলাই সাধু কথা কয়, গান শুনায়। তাৰ লগত ক'ব লাগিব মোৰ দেউতাটো শিক্ষক, জানে সকলোৱে, শিক্ষক আছিল তেখেত। এতিয়াতো তেখেতৰ মহাপ্ৰয়াণ ঘটিল। আজি আপোনালোকৰ জৰিয়তে তেখেতৰ আত্মাই সদায় যাতে শান্তি লাভ কৰে তাৰেও কামনা কৰিছোঁ। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ দেউতা আছিল এজন নাট্যকাৰ বা অভিনয় শিল্পী আছিল। তো তেনেকৈও অৱশ্যে সংগীতৰ মাজলৈ আহিবলৈ মই প্ৰেৰণা পাবলৈ সমৰ্থ হৈছোঁ বা সক্ষম হৈছিলোঁ। আচলতে সংগীত হ'ল বা শিল্পী বুলি ক'লে এইটো এটা গন্ধৰ্ব বিদ্যা। আচলতে এইটো জন্মতেই লাভ কৰা এটা বিদ্যা। মানুহ এজনে ইচ্ছা কৰিলে যে মই এগৰাকী সংগীত শিল্পী হ'ম বুলি তেনেকৈ ক'ব নোৱাৰি। তো সেই গন্ধৰ্ব বিদ্যাটো যাৰ আছে তেওঁলোকে আচলতে মানে সংগীত চৰ্চা কৰে বা শিল্প সত্তাক তেওঁলোকে জীয়াই ৰাখে। আৰু এটা কথা সুধিম হিৰণ্যক, আচলতে হিৰণ্যৰ এগৰাকী সাৰথীৰ খুব প্ৰয়োজন। কেনেকৈ ওলা সোমা কৰে, এই যে অনুষ্ঠানলৈ আহে বা ক'ৰবালৈ যায়, এই ক্ষেত্ৰত কোনে আচলতে হিৰণ্যক সহায় কৰে? কোনে বুলি তেনেকৈ এজনৰ কথা ক'লে নহ'ব, মোক অমুকেই সহায় কৰে। আজি অনুষ্ঠানত মোৰ ভাইটিৰ লগত আহিছোঁ, বা স্কুলত কিন্তু মই অকলেই যাওঁ, বা কিছুমান জেগাত অকলেও যাওঁ, আৰু কিছুমান জেগাত হয়তো কাৰোবাক মোৰ লগত লৈ যাওঁ, আৰু তেনেকুৱা। আৰু এনেই বাহিৰত সংগীত পৰিৱেশন কৰা গৈছিল নে? কিবা বেলেগ মঞ্চই হওক বা বেলেগ অনুষ্ঠানতে হওক? হয়, বিভিন্ন অনুষ্ঠানত কৰিছোঁ। এটা অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি, সেই সুখৰ সংজ্ঞা বিচাৰি সেই অনুষ্ঠানটোত ওতঃপ্ৰোত হৈ থাকোঁ মই, এনেকুৱা। আৰু তাৰ উপৰিও মই বিভিন্ন মঞ্চত গীত গাইছোঁ, সৰুৰে পৰা গাইছোঁ, ৰাইজৰ মৰম আদৰ লাভ কৰিবলৈ সমৰ্থ হৈছোঁ। এইবাৰ কি শুনাব? এইবাৰ আচলতে হিৰণ্যক এটা মই মোৰ মনত পৰিছে, নলবাৰীৰ এগৰাকী গণশিল্পী বুলি খ্যাত সুনীল কুমাৰ দাস, আপুনি নিশ্চয় জানে। আপুনি তেওঁৰ গীত খুব ভাল পায়, আৰু তেওঁ বিভিন্ন গীত লিখিছে, নিজেও তেওঁ সুৰ তেওঁ ৰচিত। তো তেওঁৰ কিবা গীত আপুনি গাব বিচাৰিব নেকি, বা কিবা মনত আছে নেকি?
আচলতে সুনীল দাৰ গান বুলি ক'লে সুনীল দাৰ গানবিলাক সুনীল দাৰ গানৰ কথা ক'ব নালাগে সুনীল দাৰ গানৰ কথা সকলোৱে গম পায় আচলতে যিটো দেশ প্ৰেমৰ প্ৰতি থকা যিটো এটা ভাৱ চেতনা এই চেতনা বা ভাৱ আমাৰ হৃদয়ত জাগি উঠে সুনীল দাৰ যদি গান শুনো যদি সুনীল দাৰ গান গাওঁ তেনেকুৱা এটা গান মোৰ ভাল লগা গান ও পাৰৰ জাক আৰু সুনীল দাক মই ধন্যবাদ জনাইছোঁ সুনীল দাক আপোনাৰ খবৰ এই অনুষ্ঠানৰ জৰিয়তে সুনীল দাক মই প্ৰণাম জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ এটা গানৰ এটা কলি গোৱাৰ সাধাৰণ চেষ্টা এটা কৰিছোঁ ঠিক আছে ও পাৰৰ জাক উৰি উৰি যা উৰি উৰি যা উৰি উৰি যা ও পাৰৰ জাক উৰি উৰি যা উৰি উৰি যা উৰি উৰি যা মোৰ দেশলৈ নাহিবি এতিয়া মোৰ দেশলৈ নাহিবি এতিয়া মোৰ দেশত এতিয়া গভীৰ ধাৰ আৰু ভাতৃতেজৰ বৈছে ধাৰ মোৰ দেশত এতিয়া গভীৰ ধাৰ আৰু ভাতৃতেজৰ বৈছে ধাৰ ও পাৰৰ জাক উৰি উৰি যা উৰি উৰি যা উৰি উৰি যা সঁচাকৈ হিৰণ্যৰ কণ্ঠটো আচলতে প্ৰতিটো গীত হিৰণ্যৰ কণ্ঠত কিবা এটা নতুনকৈ যেন প্ৰাণ পাই উঠে প্ৰতিটো গীতৰ কলিয়ে আচলতে আমাক সঁচাকৈ আপ্লুত কৰিছে আৰু এইখিনিতে হিৰণ্যৰ মনৰ কিছু কথা আচলতে তেওঁ প্ৰথমতে উল্লেখ কৰিছিল যে তেওঁৰ কৰ্মব্যস্ততা কেনেধৰণে তেওঁ কৰ্ম কৰি আছে হিৰণ্যৰ শিক্ষা কি এই গোটেইখিনি কথা আমি পাতিম হিৰণ্য বৰ্তমান ক'ত কৰ্মত ব্যস্ত হৈ আছে আৰু আপুনি শিক্ষাটো কেনেকৈ কৰিলে বা শিক্ষা বৰ্তমান শিক্ষাৰ লগত বৰ্তমানো আপুনি জড়িত নেকি হয় আচলতে এডুকেশ্যনৰ লগতে জড়িত হয় মই এখন হায়াৰ ছেকেণ্ডাৰীত মই কৰ্মৰত গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডাৰী এইখন নৰ্থ ইষ্টৰ ভিতৰত মানে ব্লাইণ্ডৰ কাৰণে অনলি দিছ হায়াৰ ছেকেণ্ডাৰী অনলি এখনে মানে হায়াৰ ছেকেণ্ডাৰী অনলি ওৱান হায়াৰ ছেকেণ্ডাৰী ফৰ দ্য ব্লাইণ্ড মানে এইখন গুৱাহাটীত এষ্টাব্লিছড এতিয়ালৈ মানে এইটো 2019ত হৈছিলে 2019ত চ' এতিয়ালৈ কিন্তু সম্পূৰ্ণৰূপে প্ৰাদেশিকৰণ হৈ উঠা নাই মানে ধৰক হাইস্কুল বা LP ME এই তিনিটা খাপ হৈ গৈছে কিন্তু হায়াৰ ছেকেণ্ডাৰী খাপটো এতিয়ালৈকে হোৱা নাই আমি ব্যক্তিগতভাৱে কথাও পাতিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মানে আপোনালোকৰ বোধহয় জ্ঞাত আপোনালোকে যদি চাইছে প্ৰগ্ৰামটো আজি 2 বছৰমান আগত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ওচৰলৈ আহি আমাৰ লগত বহি এটা অনুষ্ঠান কৰিছিল নিউজ লাইভৰ জৰিয়তে তেতিয়া তেখেতৰ লগত এই কথাখিনি পাতিছিলোঁ আৰু এই কথাখিনি পাতোতে তেখেতে আমাক এই কামখিনি কৰি দিম বুলি আশ্বাস দিছিল কিন্তু এতিয়ালৈকে কামখিনি সম্পূৰ্ণ হৈ উঠা নাই গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই তেখেতলৈ অনুৰোধ জনাইছোঁ খুব সোনকালে যাতে আমাৰ কামখিনি সম্পূৰ্ণ কৰি দিয়ে মানে হায়াৰ ছেকেণ্ডাৰীখন মানে সম্পূৰ্ণৰূপে প্ৰাদেশিকৰণ হৈ উঠে তাৰ কাৰণে মই তেখেতলৈ অনুৰোধ জনাইছোঁ নিশ্চয় মই আশা কৰোঁ তেখেতে কামখিনি কৰি দিব আৰু হিৰণ্যৰ শিক্ষা কি মই শিক্ষা মই গ্ৰেজুৱেশ্যন কৰিছোঁ পাটাচাৰকুছি যি নিৰ্মল হালৈ কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছোঁ আৰু সংগীতৰ লগততো জড়িত ক'লোঁ আৰু বাকী ল'ৰা ছোৱালীক কিছু সংগীতৰ শিক্ষা দি আছোঁ তেনেকৈ আৰু এই যে আপোনাৰ কৰ্মস্থলী হয় এডুকেশ্যনৰ লগতে জড়িত হ'ল আচলতে কৰ্মস্থলীত কেনেকৈ আপুনি গৈ যায় বা আহে এই ক্ষেত্ৰত কোনে আপোনাক সহায় নাই এইখিনি মই অকলেই অহা যোৱা কৰোঁ ঘৰত মায়ে আৰু মোক অলপ ৰেডি কৰি মানে কিবা কিবি কৰাই পেলাই পঠিয়াই দিয়ে বা গাড়ীখনত উঠাই দিয়ে বা তাৰপিছত আৰু মই এইবিলাক নিজেই কৰোঁ নিজেই গৈ স্কুল ওলাওঁ হিৰণ্যৰ লগত কথাও পাতিলোঁ এতিয়া হিৰণ্যৰ আচলতে যিসকল স্বনামধন্য শিল্পী
যিসকলক পাৰ্বতী প্ৰসাদ বৰুৱাই হওক ভূপেন হাজৰিকাই হওক বা আন যিসকল স্বনামধন্য শিল্পী তেওঁলোকৰ গীতৰ কিবা কলি আপুনি গুণগুণাব নেকি? নিশ্চয় নিশ্চয় এটা মোৰ ভাল লগা গান বিষ্ণু ৰাভাৰ এই গানটো এটা গোৱাৰ প্ৰয়াস কৰিছোঁ। বিষ্ণু ৰাভাদেৱৰ এটা গীত। বিশ্বর ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দেউ নাচা 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 তমোহর দেউ নাচা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব চরণ কমল বন্দে বিশ্বর ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দেউ নাচা 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 তমোহর দেউ নাচা। এটি বিষ্ণু ৰাভাৰ এটি খুব সুন্দৰ গীত। হিৰণ্যৰ লগত এইখিনিতে এটি মনলৈ মোৰ আহিছে যি সংগীতক লৈ হিৰণ্যৰ কিবা পৰিকল্পনা নতুবা হিৰণ্যৰ নিজৰ কিবা গীত আছে নেকি? নিজৰ গীত আছে, নিজৰ কিবা কিবি গীত কৰিছিলোঁ আৰু যদিও বহুত কম লিখিছোঁ গীত। যিখিনি লিখিছোঁ বা যি কৈছোঁ মই মানে সঁচা কথা ক'বলৈ চেষ্টা কৰোঁ মোৰ গীতৰ মাজত যিখিনি কওঁ। তেনেকৈ দুই এটা গীত লিখিছোঁ আৰু দুই এটা গীত ৰিলিজো হৈছে। ইউটিউবত পাব, কনেং ঐ বাই হিৰণ্য শৰ্মা বুলি চাৰ্চ কৰিলে এটা মই লিখা গীত পাব, আছে গীতটো। তেনেকুৱা নতুন কিবা পৰিকল্পনা কৰিছে? নতুন পৰিকল্পনা মানে ধৰক গানবিলাক পৰিকল্পনাবিলাক চলি থাকে, কাম কিছু কৰাৰ ইচ্ছা আছে, কিবা কিবি গান এষ্টাব্লিছ মানে ৰিলিজ কৰাৰ ইচ্ছা আছে। বা একচুৱেলি সংগীতৰ শিক্ষাটো যিখিনি শিকিব পৰা নাই বা যাক শিকাব পৰা নাই তেওঁলোকক মোৰ সংগীতৰ শিক্ষা দিয়াৰ হেঁপাহ আছে বিশেষভাৱে। শেষত হিৰণ্যই কি শুনাব? কিবা এটি ভাল লগা গীত? ভাল লগা গীত বুলি ক'লেতো তেনেকুৱা বহুত গীতেই আছে, ভাল লগা গীত বহুত। আমি হিৰণ্যৰ কণ্ঠত শেষত এটি ভাল লগা গীত আমি শুনাৰ প্ৰয়াস কৰিছোঁ। আচ্ছা, da 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 di da di da 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 di da 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 di da di da 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 ফুল ফুলে কথা কলে তুমি চলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টিৰ ৰূপনন্ত তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি রোদে হাহে ফুল ফুলে কথা কলে তুমি চলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টিৰ ৰূপনন্ত। খুব সুন্দৰ। প্ৰতিটো গীতেই আচলতে মই বাৰে বাৰে কৈ থকা যেন হৈছে হিৰণৰ কণ্ঠটো
অতি মানে কোমল আৰু হিৰণ্য এগৰাকী একেবাৰে সহজ সৰল এগৰাকী সহজ সৰল খুব ধুনীয়াকৈ কথা উপস্থাপন কৰিব পৰা এগৰাকী শিল্পী কণ্ঠটোৰ কথা বাৰু নকওঁৱেই আৰু হিৰণ্য শেষত ৰাইজলৈ কিবা আপোনাৰ আহ্বান বা কিবা আপোনাৰ মনত কিবা ক'বলগীয়া আছে নেকি আচলতে ৰাইজৰ ওচৰত আমাৰ আহ্বান ৰাইজৰ ওচৰত আমাৰ অনুৰোধ এটাই থাকে আমি সদায় ৰাইজৰ আশীষ বিচাৰোঁ আমি সদায় ৰাইজৰ মৰম বিচাৰোঁ আমি তাকেই বিচাৰোঁ ৰাইজে আমাক সদায় আশীৰ্বাদ কৰক ৰাইজে আমাক সদায় মৰম কৰক ৰাইজে আমাক সদায় সহায় কৰক তাৰে কামনা কৰোঁ তাৰে সেই প্ৰাৰ্থনা কৰোঁ ৰাইজৰ ওচৰত এয়া আছিল হিৰণ্যৰ মনৰ কথা আৰু প্ৰতিটো গীতৰ কলি আচলতে হিৰণ্যৰ কণ্ঠত নতুনকৈ প্ৰাণ পাই উঠিছে আৰু আমি DA 365ৰ যি সন্ধান অনুষ্ঠান এই সন্ধান অনুষ্ঠানৰ যোগেদি আচলতে এনেধৰণৰ প্ৰতিভাৱান শিল্পীসকলক আমি উলিয়াই অনাৰ বিশেষ প্ৰয়াস কৰিছোঁ ইতিমধ্যে দৰ্শক ৰাইজে আমাৰ এই অনুষ্ঠান সঁচাকৈ আঁকোৱালি লৈছে আজিৰ এই অনুষ্ঠানটো দৰ্শক ৰাইজে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ প্ৰতিজনেই যাতে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰটো বা এই অনুষ্ঠানটো শ্বেয়াৰ কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু ইমানতে অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ